সকল আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ ইলেকশ্যন কমিশ্যন অফ আছাম আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আমাৰ যিটো সামাৰী ৰিভিজনৰ ডেট ঘোষণা কৰিছে প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়াত আপোনালোকেও আপোনালোকৰ মাধ্যমৰ যোগেদি বা প্ৰিণ্টৰ মিডিয়াৰ যোগেদি আমাৰ ইলেকশ্যন কমিশ্যন আছামে ইতিমধ্যে সামাৰী ৰিভিজনৰ ডেটবোৰ ডিক্লেয়াৰ কৰিছে চ' আপোনালোককো মই আমাৰ যিটো ডেট অৱগত কৰিব বিচাৰিছোঁ আমাৰ স্পেচিয়েল যিটো ৰিভিজন ডেটবোৰ এনেকুৱা ধৰণৰ প্ৰিণ্টিং অফ অল ডকুমেণ্টছ এণ্ড চাৰ্কুলাৰ্ছ এণ্ড ট্ৰেইনিং অফ ইলেকশ্যন অফিচাৰ্ছ চ' আমাৰ যিবোৰ ফৰ্ম নতুনকৈ নাম ভৰ্তিকৰণেই হওক বা ডিলেশ্যনেই হওক বা ইনক্লুশ্যনেই হওক শ্বিফটিঙেই হওক যিখিনি আমি ফৰ্মবোৰ প্ৰিণ্ট কৰিব লাগে এইটো আমাৰ ডেট দিছে 18/11/2025 পৰা 21/11/2025 চ' ইতিমধ্যে আমাৰ অহাকালিত যিহেতু 21 তাৰিখ আমাৰ ফৰ্ম প্ৰিণ্টিং ইতিমধ্যে মানে সম্পূৰ্ণ হৈ গৈছে চ' আমাৰ ফৰ্ম একো ইছ্যু নাই চ' 2 নম্বৰত আছে আমাৰ হাউচ টু হাউচ ভেৰিফিকেশ্যন বাই BLOs চ' ইতিমধ্যে আমাৰ যিসকল আমাৰ পলিটিকেল পাৰ্টিৰ লিডাৰ্ছ আছে বা ৰিপ্ৰেজেণ্টেটিভ আছে তেওঁলোকৰ লগতো আমি মিটিং কৰা হৈ গৈছে আমাৰ BLO কল যেতিয়া আপোনাৰ হাউচ টু হাউচ তেওঁলোকে ভেৰিফিকেশ্যনত যাব আমাৰ BLA পলিটিকেল পাৰ্টিৰ যিখিনি এজেণ্ট আছে তেওঁলোককো আমি লগত যাবলৈ দিছোঁ যাতে যিখিনি নতুন আমাৰ চিটিজেন্স বা নতুন ভোটাৰৰ যিবোৰ নাম উঠিব বা যিখিনি মানুহ মৃত হৈছে বা যোনবোৰ মানুহ বিয়া হৈ ট্ৰান্সফাৰ হৈছে ইটো জেগাৰ পৰা ইটো জেগালৈ চ' এইখিনি যাতে শুদ্ধকৈ কৰিব পাৰে বা আমি BLO হাউচ টু হাউচ ভেৰিফাই কৰি এইখিনি যাতে ঠিক কৰিবলৈ আমাক ডেট দিছে 22/11/2025 পৰা 20/12/2025 অলমষ্ট আমাৰ এমাহ সময় দিছে যাতে আমি শুদ্ধকৈ প্ৰত্যেক ঘৰতে গৈ আমি এই তালিকাখিনি প্ৰস্তুত কৰিব পাৰোঁ ঠিক তেনেদৰে আমাৰ preparation of formats 1 to 8 preparation of integrated draft roll with reference to 1/1/2026 যেটো 1/1/26 লৈকে আমাৰ যিখিনি নাগৰিক মানে 18 ইয়াৰ্ছ হ'ব চ' এইখিনি যিখিনি আমি ফিল্ডত যাম নতুন যিখিনি আমাৰ ভোটাৰ সোমাব চ' 1/1/26 লৈকে ধৰিছে চ' তাতে আমাৰ প্ৰিপেয়াৰ কৰিম আমাৰ যিখিনি ফৰ্ম আহিবগৈ ঘূৰি আহিবগৈ 21/12/21/12/25 পৰা 26/12/25 আমাৰ এদিন সময় দিছে যিখিনি আমি ফৰ্মেট তাৰ পৰা ঘূৰি আহিবগৈ এইখিনি ঠিক ঠাক কৰি প্ৰিপেয়াৰ কৰিবলৈ আমাক ইলেকশ্যন কমিশ্যনে এদিন সময় দিছে এসপ্তাহ সময় দিছে চ' এই সপ্তাহৰ ভিতৰত আমি যিখিনি BLO সকলে ফৰ্ম চম মানে কালেক্ট কৰি আনিব আমাক যিটো আমি ইলেকশ্যন অফিচত বা ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচত জমা দিবগৈ এইখিনি আমি ঠিক ঠাক কৰিমগৈ চ' এইখিনি ঠিক ঠাক কৰাৰ পিছত আমাৰ পাব্লিকেশ্যন অফ ইণ্টিগ্ৰেটেড ড্ৰাফ্ট ইলেক্টৰেল ৰোল 27/12/2025 হ'বগৈ আমি যিখিনি ফৰ্ম চম কালেক্ট কৰি আনিম বা এইখিনি প্ৰিপেয়াৰ কৰি আমি ড্ৰাফ্ট 26 লৈকে আমাক যিহেতু ঠিক ঠাক কৰিবলৈ সময় দিছে 27ত আমি 27 ডিচেম্বৰত আমি ড্ৰাফ্ট ইলেক্টৰেলটো পাব্লিছ কৰিম পাব্লিকৰ কাৰণে পাব্লিকে তেতিয়া চাব পাৰিবগৈ আমাৰ BLO ক'লে যিখিনি ফৰ্ম ফিল আপ কৰিলে বা শুদ্ধকৈ ফিল আপ কৰিলে নাই বা ক'ৰবাত নাম ভুল হ'ল নেকি বা ক'ৰবাত পলিং ষ্টেচন ভুল হ'ল নেকি বা ক'ৰবাত মানে আকৌ জীয়া মানুহ মানে মৰা উঠাইছে নেকি বা মৰা মানুহ জীয়া উঠাইছে তেনেকুৱা বিভিন্ন ধৰণৰ যেতিয়া প্ৰিণ্টিং মিষ্টেক হৈ যায় ড্ৰাফ্ট পাব্লিকেশ্যনত আমি এইটো গম পোৱা যাব আমাৰ যিখিনি নতুনকৈ অন্তৰ্ভুক্ত হৈছে এইখিনি আমি ড্ৰাফ্টত গম পাই যাম ড্ৰাফ্ট পাব্লিকেশ্যনত গম পাম তাৰপিছত আকৌ পিৰিয়ড ফৰ ফাইলিং ক্লেইমছ এণ্ড অবজেকশ্যন যিখিনি আমি ড্ৰাফ্ট পাব্লিছ কৰিলোঁ এইখিনি আমি আকৌ যদি কাৰোবাৰ পাব্লিকেশ্যনটো যেতিয়া আমি BLO সকলক দিম তেওঁলোকে আকৌ মানে পলিং ষ্টেচনত মানে শাৰী দিব লাগিব বা গাঁৱত তেওঁলোকে কিছুমান জেগাত আমি এইখিনি গোটেই ভোটাৰ লিষ্টটো আমি পাব্লিছ কৰি দিম মানুহখিনি চেক কৰি চাব পাৰিবগৈ যে তেওঁলোকৰ নামটো উঠিলে নাই যে কোনোবাই ঘৰত বোলে ল'ৰাজন 18 ইয়াৰ্ছ হ'ল তেওঁ নামটো ফৰ্মত উঠাইছিলে মানে BLO তাত পঠিয়াইছিলে বোলে দেখিছে বোলে ফৰ্মটো মানে নামটো উঠা নাই বা তাৰ নাম ভুল হৈছে চ' তেনেকুৱা ভুলবোৰ মানে শুদ্ধ কৰিবলৈ আমাক আকৌ মানে এই 27/12 পৰা 22/1/26 এইটো অলমষ্ট আমাক এমাহ সময় দিছেগৈ
যাতে ক্লেইমছ এণ্ড অবজেকশ্যনৰ কাৰণে চ' ঠিক তেনেদৰে স্পেচিয়েল কেম্পেইন ডেটছ এই ড্ৰাফ্ট পাব্লিকেশ্যনৰো মানে আমাৰ আছামৰ আমাৰ চি অ' ছাৰে মানে এটা ডিছক্ৰিপশ্যনে তেওঁলোকৰ পাৱাৰ এটা আছে আমাক স্পেচিয়েল ডেট এটা বাই চান্স কিবা এটা ভুল হৈ গ'ল বা কিবা এটা ঠিক ঠাক কৰিবলৈ স্পেচিয়েল ডেট এটা এনাউন্স কৰে তাতে আমি যিবোৰ মানে তেনেকুৱা ভুল হৈ যায় এইখিনি আমি স্পেচিয়েল ডেটত আমি ঠিক ঠাক কৰিব পাৰোঁ এইটোত আমি চি অ' মানে আছামে এতিয়াও ঘোষণা কৰা নাই এইটো ঘোষণা কৰিলে আমি জনাৰ্দনক জনাই দিম এইখিনি চ' ডিছপ'জেল অফ ক্লেইমছ এণ্ড অবজেকশ্যন আকৌ স্পেচিয়েল ডেটৰ পিছত আকৌ ডিছপ'জেল অফ ক্লেইমছ এণ্ড কোনোবাই যদি তেনেকুৱা ভুল কিবা তথ্য পায় আকৌ এইটো ডিছপ'জ কৰিবলৈ আমাক এদিন সময় দিছে 2 তাৰিখৰ আগতে কিন্তু স্পেচিয়েল কেম্পেইন ডেটটো দিব লাগিব 2/2/26 যিটো ফেব্ৰুৱাৰী মাহৰ 2/2/26 আমি মানে স্পেচিয়েল ডেটত যিখিনি মানে তেনেকুৱা আখুৱা পাইছিলোঁ এইখিনি শুদ্ধ কৰিবলৈ আমাক এদিন সময় মানে 2/2/26 আমি শুদ্ধ কৰিব লাগিব ঠিক তেনেদৰে আমাৰ চেকিং অফ হেল্থ পেৰামিটাৰ্ছ এণ্ড অবটেইনিং কমিশ্যনছ পাৰ্মিশ্যন ফৰ ফাইনেল পাব্লিকেশ্যন চ' গোটেইখিনি আমাৰ যিখিনি ড্ৰাফ্ট পাব্লিকেশ্যন কৰিলোঁ স্পেচিয়েল কেম্পেইনতে হওক বা আমাৰ যিটো ইণ্টিগ্ৰেটেড ড্ৰাফ্ট ইলেক্ট্ৰল পাব্লিকেশ্যনতে হওক এইবোৰ এটা প্ৰিলিমিনাৰী কাম চ' তাৰপিছত আমাৰ ফাইনেল যিটো পাব্লিকেশ্যন হ'ব আপোনাৰ এইটো গোটেইখিনি আমি চেক কৰিমগৈ 6/2/2026 6/2/2026 আমি যিমানখিনি স্পেচিয়েল কেম্পেইনতে হওক বা আমাৰ আগৰ যিবোৰ ড্ৰাফ্ট পাব্লিকেশ্যনে হওক গোটেইখিনি যিখিনি আমাৰ নতুনকৈ ভোটাৰ সোমাব বা নাম বা আপোনাৰ শ্বিফটিঙৰে হওক বা নামবোৰ কাৰেকশ্যনেই হওক বা আপোনাৰ ডেট ইলেক্ট্ৰল ডিলেশ্যনেই হওক বা ইনক্লুশ্যনেই হওক গোটেইখিনি বস্তু আমি চালি জাৰি চাই যিটো ড্ৰাফ্ট বনাইছিলোঁ এইটো ফাইনেল পাব্লিকেশ্যনৰ কাৰণে আমি মানে 6 তাৰিখে আমি ঠিক ঠাক কৰিম আৰু আমি ফাইনেল পাব্লিকেশ্যন ইলেক্ট্ৰলটো আমি 10/2/26 আমি গোটেই ফাইনেল পাব্লিকেশ্যনটো অকল আমাৰ জিলা বুলিয়ে নহয় গোটেই অসমত মানে ফাইনেল পাব্লিকেশ্যনটো হ'ব 10/2/2026 চনত চ' অন দ্য বেচিছ অফ দিছ ফাইনেল পাব্লিকেশ্যন আমাৰ 26 চনৰ যিটো আমাৰ বিধানসভা ইলেকশ্যন হ'ব এইটো ইলেকশ্যনটো মানে এই ভোটাৰ যিটো ফাইনেল পাব্লিকেশ্যন অফ ভোটাৰ লিষ্ট অন 10/2/26 তাৰ ওপৰতে বেছ কৰি ইলেকশ্যনটো আমি মানে গোটেই অসমত পাতা হ'ব এইখিনি আমাৰ টাইম চিডিউলটো আছিলে চ' আপোনালোকৰ মাধ্যমৰ যোগেদি মই আমাৰ